ঈদ উল ফিতৰ উপলক্ষে ঢিং গেটৰ উৰণীয়া সেতুৰ গাতে লাগি থকা খালী ঠাইকণত ইয়াৰ যুৱক সংঘই মিলি আলোকসজ্জাৰে সজ্জিত কৰা দেখিছিলোঁ ঈদৰ আগনিশা। আমি সেইফালে পাৰ হৈ যাওঁতে আলোকসজ্জা দেখি কিছু সময় তাতে ৰৈ উপভোগ কৰিলোঁ এই নান্দনিক দৃশ্যৰ। নগাঁও চহৰৰ প্ৰায়বোৰ ঈদগাহতে এনেদৰে আলোকসজ্জাৰে সজ্জিত কৰা দেখিছিলোঁ যদিও ঢিং গেটৰ উৰণীয়া সেতুৰ গাতে লাগি থকা এই আলোকসজ্জা আছিল কিছু ব্যতিক্ৰম। ইমান ধুনীয়াকৈ সজাইছিল যে আপুনি এখন্তে নোৰোৱাকৈ থাকিবই নোৱাৰিব। ইয়াত হিন্দু মুছলমান সকলোৱে সহযোগ কৰিছিল বুলি যুৱক সংঘৰ যুৱকসকলে আমাক জনাইছিল। এয়া চাওক, এই গলিটোত তৰাৰ দৰে জিলিকি থকা এই আলোকসজ্জা দেখিলে আপুনিও এখন ফটো নতোলাকৈ থাকিব নোৱাৰে। বহু পুৰুষ মহিলা আহি ফটো তুলিছিল, চেলফি লৈছিল আৰু আমি যুৱকসকলৰ সৈতে কিছু কথা পাতিছিলোঁ। সকলোতকৈ ডাঙৰ কথা, এই আলোকসজ্জা তেওঁলোকে নিজেই কৰিছে আৰু ইয়াত কাষৰ পাজৰৰ যিসকল দোকানী আছে ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে সহায়ৰ হাত আগবঢ়াইছিল। ইয়াত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সহযোগ কৰিছে বুলি যুৱকসকলে আমাক জনাইছিল। প্ৰকৃততে ই এক সমন্বয়ৰ বাৰ্তা বিলাইছিল। আমি ঢিং গেটৰ যুৱক সংঘক ধন্যবাদ দিছোঁ আৰু আগলৈও এনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। আহক তেওঁলোকে আমাৰ আগত কি বক্তব্য দাঙি ধৰিছিল সকলোৱে শুনো। মানে আমি ১ নং মূলাবতী ঢিং গেট নগাঁও, আমাৰ এইটো অঞ্চলতে থকা আমি যিমানখিনি আছোঁ চবে আমাৰ এইটো অঞ্চলতে আছে আৰু আমি যিমানখিনি সজোৱা হৈছে চব আমাৰ যিমান ইউথ আপোনাৰ ইয়াত মানে যুৱককেইটা আছে, যোনকেইটা আমাৰ ইয়াত যোনে আছে চবেই মিলি পেলাই সজোৱা হৈছে আৰু ইয়াতে আপোনাৰ ৩০ দিনৰ কষ্ট আছে ইয়াত সজাবলৈ। আপোনাৰ ৰমজান মাহত ৰোজা ৰাখি পেলাই আমাৰ চান্দা উঠোৱা মিলোৱা সহায় কৰিছে চবে, হিন্দু মুছলিম চব মিলি পেলাই সহায় কৰিছে। আমাৰ ৰূপক শৰ্মা ছাৰেও সহায় কৰিছে, ৩ বছৰ ধৰি কৰি আছে আমাক। ৩ বছৰ ধৰি কৰি আছে, তেখেতো কৰি আছে। আপুনি কি ক'ব এতিয়া? তেখেতক মানে আদৰণি জনাইছো, আমি ধন্যবাদ জনাইছো, তেখেতক নিমন্ত্ৰণ জনাইছো, ধন্যবাদ জনাইছো। আমি ইমান যদি আমাৰ যিমানখিনি উঠোৱা হৈছে মিলি পেলাই, যিমানখিনি কালেকশ্যন উঠোৱা হৈছে চব আমাৰ হিন্দু মুছলিম চব মিলি পেলাই কৰিছো। আমি যোনে দিব লাগিছে দি আছে, হিন্দু আৰু মুছলিম নাই, ইয়াত চবে সহায় কৰি আছে। আজি এবছৰ বা ৩ বছৰ ধৰি দি আছে। আমাৰ ঢিং গেটত যিমান আছে চব মিলি আৰু আপোনাৰ ৰূপক শৰ্মাটো দিছে আমাক। এইটো আপুনি এইটো কি বাৰ্তা দিব বিচাৰিব যে লৈ পেলাই যে কিছুমান বিতৰ্ক হৈ থাকে, এইটো লৈ কি ক'ব? না, তেনেকুৱা বিতৰ্ক কৰিব নালাগে। সেইকেইটা আমাৰ হিন্দু মুছলিম চবে মিলি জুলি চবে আৰু আপোনাৰ ইয়াত চবে মিলি পেলাই থাকে, চবে মিলি পেলাই থাকে, হিন্দু মুছলিম চবে মিলি পেলাই থাকে। এইটো শংকৰ আজান বগীৰৰ জেগা, আমাৰ শংকৰদেৱৰ জন্মস্থান আছে। তাৰ ভিতৰত আমাৰ হিন্দু সমাজৰ লগত একেলগতে আমি ইয়াত বিহাৰৰ মানুহ, মাৰোৱাৰী মানুহ ধুনীয়াকৈ একেলগত আছে, চবেই সহায় কৰিছে আৰু সিহঁতৰ সহযোগিতা কষ্টৰ অনুযায়ী যিমানখিনি কৰিছে মানে ধুনীয়াকৈ কৰিছে। আমাৰো ভাল লাগিছে, আমাৰ মূলাপতি সমাজৰ মানুহকো সহায় কৰিছে আৰু ৰূপক শৰ্মা তেওঁলোকে ৩ বছৰ ধৰিতো আমাক সহায় কৰিছে। তেওঁক আমি আন্তৰিকতাৰে এইটো বছৰৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ঈদৰ নামাজৰ পঢ়ালৈকে চবকে ঈদৰ নিমন্ত্ৰণ থাকিল, আমাৰ হিন্দুসকল ভাইসকলৰ কাৰণেও আৰু আমাৰ ইছলাম ধৰ্মৰ সকলো ধৰ্মৰ ভাইসকলৰ কাৰণেও। আপোনালোকৰ মিডিয়াৰ ধন্যবাদ যে আপোনালোকে আহিছে, এইটোৰ কাৰণে আমি মানে যথেষ্ট সুখী আৰু সিহঁতৰ কষ্টৰ কাৰণে আমি আমাৰ মানে মূলাপতি সমাজৰ তৰফৰ পৰা মানে আন্তৰিকতাৰে সিহঁতৰ ওপৰত আমিও বহুত মানে সুখী। সিহঁতে ইমান ধুনীয়াকৈ মানে সজাইছে, সিহঁতৰ কাৰণে এটা চবে আমি এটা হাত চাপৰি দিব বিচাৰিছোঁ, সিহঁতে যে ইমান ধুনীয়াকৈ সজাইছে। এই প্ৰতিবেদন চাই আপুনি বাৰু কেনে পালে? আমালৈ লিখক।
কমেণ্ট বক্সত আৰু এনেধৰণৰ বা বাতৰিৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব 7002171404 এই নম্বৰত।